নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰিম যে কি ধৰণে আমি টেলিপ্ৰাইমৰ ভিতৰত কোম্পানী এটা ক্ৰিয়েট কৰিব পাৰোঁ আৰু লগতে কোম্পানীটোৰ লগত জড়িত কিছু অপশ্যন আমি ভিডিঅ'টোৰ মাধ্যমেৰে জানিব চেষ্টা কৰিম। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমতে যেতিয়া আমি টেলিপ্ৰাইমটো অপেন কৰাৰ লগে লগে আমাৰ ওচৰত এনে ধৰণৰ লিষ্ট অফ কোম্পানীজ বুলি এটা অপশ্যন ক্ৰিয়েট হ'ব। এখন লিষ্ট আপুনি দেখিবলৈ পাব আৰু ইয়াতে যেনেকৈ আপুনি দেখিছে দুটা কোম্পানী মোৰ অলৰেডি শ্ব' কৰি আছে, যি দুটা কোম্পানী মই আগতে ক্ৰিয়েট কৰি থৈ দিছোঁ। তো নতুনকৈ কোম্পানী বনাবলৈ হ'লে আমি যাব লাগিব ক্ৰিয়েট কোম্পানী অপশ্যনটোলৈ আৰু আপুনি দেখি পাব একেবাৰে ওপৰত যিটো অপশ্যন আছে ক্ৰিয়েট কোম্পানী, আমি ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত কোম্পানী ক্ৰিয়েশ্যনৰ যিখন মেনু সেইখন অপেন হ'ব। এতিয়া আমি ইয়াতে কোম্পানীটো বনাব পাৰিম, বাট তাৰ আগতে মই এটা কথা জনাব খুজিম। কোম্পানীটো ক্ৰিয়েট কৰাৰ আগতে এটা কথা মন কৰা খুবেই জৰুৰী যে আমি যিটো কোম্পানী টেলিপ্ৰাইমৰ ভিতৰত ক্ৰিয়েট কৰিম সেই কোম্পানীটো কম্পিউটাৰৰ কোনটো লোকেশ্যনত গৈ ছেভ হৈ আছে। কাৰণ যদি আমি কেতিয়াবা এই কোম্পানীটোৰ বেকআপ ল'বলগীয়া হয় তেনেহ'লে সেই লোকেশ্যনটোৰ পৰাহে আমি কোম্পানীটোৰ ডাটাখিনি ল'ব পাৰিম। তো সেইবাবে কোম্পানীটো ক্ৰিয়েট কৰাৰ আগতে কোম্পানীটোৰ ডাটা পাথটো চেক কৰাটো খুবেই জৰুৰী। যেনেদৰে আমি দেখিব পাইছোঁ কোম্পানী নেমৰ ওপৰতে কোম্পানী ডাটা পাথ বুলি এটা অপশ্যন আছে আৰু ইয়াতে এটা অলৰেডি পাথ মেনশ্যন কৰা আছে। যদি আপুনি এই পাথটো চেঞ্জ কৰি পেলাই নিজৰ ইচ্ছামতে এটা পাথ দিব খুজিছে, তাৰ বাবে আমি কেনেকৈ কি কৰিব পাৰিম? তাৰ বাবে আপুনি কীবৰ্ডৰ বেকস্পেচ ছুইচটো ক্লিক কৰিব লাগিব। কৰাৰ লগে লগে আপোনাৰ সেই অপশ্যনটোলৈ ইয়াতে যাব। এতিয়া ইয়াতে কোম্পানীটোৰ পাথ বা য'ত আপুনি কোম্পানীটো ছেভ কৰিব সেই ফল্ডাৰটোৰ পাথ ছেভ কৰিবলৈ আপুনি ইয়াতে অপশ্যনটো পাব। ইয়াৰে ভিতৰত আপুনি দুই ধৰণে ইয়াতে পাথটো ইয়াতে চিলেক্ট কৰিব পাৰে। এটা হৈছে আপোনাৰ স্পেচিফাই পাথ, আনটো হৈছে আপোনাৰ চিলেক্ট ফ্ৰম ড্ৰাইভ। স্পেচিফাই পাথ কৰিলে আমি যেতিয়া স্পেচিফাই পাথৰ ওপৰত আমি এণ্টাৰ কৰিম তেতিয়া দেখি পাম ইয়াতে আপোনাৰ এটা পাথ বিচাৰিব, যিটো পাথ আপুনি মেনুৱেলি কপি কৰি আনি ইয়াতে পেষ্ট কৰিব লাগিব। আৰু যিটো দ্বিতীয় অপশ্যন আছিলে চিলেক্ট ফ্ৰম ড্ৰাইভ, ইয়াতে ক্লিক কৰিলে আমি কোনো ধৰণৰ মাই কম্পিউটাৰত নোযোৱাকৈ ইয়াৰ পৰাই আমি এই পাথটো চিলেক্ট কৰিব পাৰোঁ। যেনেকৈ যদি আপোনাৰ পাথটো ডি ড্ৰাইভত আছে, আপুনি ডি ড্ৰাইভত গৈ পেলাই এনেকৈ পাথটো চিলেক্ট কৰিব পাৰে। সদ্যহতে মই স্পেচিফাই পাথ অপশ্যনটো ইউজ কৰিম। তাৰ আগতে মই যিটো ফল্ডাৰত মই কোম্পানীটো ছেভ কৰিব বিচাৰিছোঁ সেই ফল্ডাৰটো আগতে ইয়াতে অপেন কৰি ল'ম। তো মই কি কৰিছোঁ, টেলিটো মিনিমাইজ কৰিছোঁ। কৰাৰ পাছত দেখিবলৈ পাইছে মাই ডেস্কটপত আপোনাৰ অলৰেডি এটা মই ফল্ডাৰ বনাই থৈ দিছোঁ, নিউ ফল্ডাৰ বুলি। এই ফল্ডাৰটো আমি নামাকৰণ কৰিব পাৰোঁ। মই এতিয়া নামাকৰণ কৰি লৈছোঁ ৰাইট ক্লিক কৰি। এই ফল্ডাৰটোৰ নাম ছাপোজ মই ৰাখিব বিচাৰিছোঁ টেলিপ্ৰাইম বুলি। তাৰ পাছত ফল্ডাৰটো বনোৱাৰ পাছত আমি ফল্ডাৰটো অপেন কৰি ল'ম। অপেন কৰাৰ লগে লগে দেখি পাব ফল্ডাৰটো অপেন হৈ গৈছে আৰু এতিয়া সদ্যহতে ব্লেংক হৈ আছে কাৰণ আমি ফল্ডাৰটোৰ ভিতৰত এতিয়ালৈ একো ডেটা ভৰোৱা নাই। তো এতিয়া ফল্ডাৰটো অপেন কৰাৰ পাছত ইয়াৰ ওপৰত যিটো পাথ আছে য'ত টেলিপ্ৰাইম বুলি লিখা আছে এই পাথটোত আমি মাউচেৰে এবাৰ ক্লিক কৰি দিম। কৰাৰ লগে লগে ইয়াৰ পাথটো অট'মেটিকেলি চিলেক্ট হৈ গৈছে। এতিয়া এই পাথটো আমি কপি কৰিম। ৰাইট ক্লিক কৰি আমি কপি কৰিম বা আপুনি Ctrl+C কৰিও কপি কৰিব পাৰে। কপি কৰাৰ পাছত আমি টেলিপ্ৰাইমটো খুলিম। খুলি উঠি ইয়াতে যিটো অপশ্যন আছিলে স্পেচিফাই পাথত আমি ক্লিক কৰিম। কৰি উঠি ইয়াতে আমাৰ যিটো পাথ কপি কৰি আনিছিলোঁ সেইটো Ctrl+V কৰি ইয়াতে পেষ্ট কৰিম। কৰাৰ পাছত আমি এণ্টাৰ কৰিম। এণ্টাৰ কৰাৰ লগে লগে ইয়াতে আপোনাৰ সোঁফালে দেখিব সেই পাথটো দেখুৱাইছে। এতিয়া সেই পাথটোৰ ওপৰত আমি আৰু এবাৰ এণ্টাৰ কৰিম। লগে লগে কোম্পানী ক্ৰিয়েশ্যনৰ লিষ্টখন য'ত আছিলে তাতেও সেই পাথটো ইয়াতে একচেপ্ট কৰি লৈছে। এতিয়া আমি যিটো কোম্পানী ইয়াতে ক্ৰিয়েট কৰিম সেই কোম্পানীটো আমি বনোৱা ফল্ডাৰটোৰ ভিতৰতে ছেভ হ'ব। এই ধৰণে আপুনি কোম্পানীৰ পাথটো কোম্পানীটো ক্ৰিয়েট কৰাৰ আগতে চেঞ্জ কৰি ল'ব পাৰে। তো আহক এতিয়া কোম্পানীটো ক্ৰিয়েট কৰোঁ। তো প্ৰথমতে আমাক সুধিব কোম্পানী নেম। কোম্পানী নেমত মই ছাপোজ দিলোঁ
ডেমো কোম্পানী বুলি আপোনাৰ যেটো কোম্পানীৰ নাম হ'ব সেই কোম্পানীৰ নামটো আপুনি ইয়াতে দিব লাগিব তাৰ পাছত আমি এন্টাৰ কৰিম এন্টাৰ কৰাৰ লগে লগে ইয়াতে মেইলিং নেম বুলি আহিছে এতিয়া কোম্পানী নেমত যেটো আপুনি নাম দিব সেইটো বাই ডিফল্ট মেইলিং নেমত অটোমেটিক্যালি লৈ লয় এতিয়া দুয়োটাৰে মাজত ডিফাৰেন্সটো কি হয় যদি আপুনি বিচাৰিছে যে মোৰ কোম্পানী নামত মই ডেমো কোম্পানী প্ৰাইভেট লিমিটেড বুলি মই দিব খুজিছো কিন্তু মেইলিং নেমত সাপোজ মই ডেমো কোম্পানী প্ৰাইভেট লিমিটেড দিব বিচৰা নাই ইয়াতে মই অকল ডেমো কোম্পানী বুলি দিব খুজিছো তেতিয়া হলে আপুনি এটো ইয়াতে চেঞ্জ কৰি লব পাৰে এতিয়া মেইলিং নেম তো কোড ব্যৱহাৰ হ'ব বা ইয়াক কিয় আমি চেঞ্জ কৰিব লগা হয় সেইটো এবাৰ জানি লওক মেইলিং নেমটো হৈছে আপোনাৰ সেই নামটো যেটো নাম আপুনি যেতিয়া কোম্পানীটো ক্ৰিয়েট কৰি উঠি পেলাই বিল বনাব ইনভয়েস জেনাৰেট কৰিব পাৰচেজ ভাউচাৰে হওক বা সেল ভাউচাৰ জেনাৰেট কৰিব এই ভাউচাৰখনৰ ওপৰত যেটো কোম্পানীৰ নাম শো হ'ব সেই নামটো আপোনাৰ মেইলিং নেমতে লিখিব লাগে যেহেতুকে আপুনি বিচাৰিছে যে মোৰ কোম্পানীৰ যিখন ইনভয়েস হ'ব তাতে মই ডেমো কোম্পানী প্ৰাইভেট লিমিটেড বুলি মই বিচৰা নাই তাতে অকল মই ডেমো কোম্পানী বুলি শো কৰিব বিচাৰিছো সেইভাবে আপুনি মেইলিং নেমতে যেটো নাম আপুনি শো কৰিব খুজিছে সেই নামটো আপুনি ইয়াতে সিলেক্ট কৰিব তো কোম্পানী নাম আৰু ডেমো নেম মেইলিং নেম বেলেগ বেলেগ হ'ব পাৰে যদি আপুনি বিচাৰে তাৰ পাছত ইয়াতে এড্ৰেছটো দিব লাগে এড্ৰেছটো মই দি দিলো গণেশগুৰি ঠিক তেনেদৰে আপুনি যি এড্ৰেছত যি অপচন থাকিব যেনেকে আপুনি লিখি যাব এন্টাৰ কৰিলে কিমানেহি আগুৱাই যায় থাকিব ফৰ এক্সাম্পল মই যদি গণেশগুৰি বুলি ইয়াতে নয়নপুৰ বুলি দিওঁ এন্টাৰ কৰাৰ পাছত আকৌ মোক তলতো দিব আৰু আপুনি ইয়াতে দিব পাৰে তাৰ পাছত মই এন্টাৰ কৰি কেনে ইয়াতে ষ্টেট সিলেক্ট কৰিম যেহেতুকে টেলি প্ৰাইমত অন্য এটা সুবিধা হ'ল ইয়াতে যেটো কান্ট্ৰিটো বাই ডিফল্ট ইণ্ডিয়া সিলেক্ট হৈ থাকে তো যেহেতুকে ইণ্ডিয়া সিলেক্ট হৈ আছে ষ্টেটত মই যেতিয়া এছাম ASS বুলি লিখিম ইয়াতে অটোমেটিক্যালি এছামটো দেখুৱাই দিব ইয়াৰ পৰা মই এছাম ললো পিন কোড মই দি দিলো ইয়াতে বাকি মোবাইল নম্বৰ আপুনি যি দিব খুজে ইয়াতে দিব পাৰে তাৰপিছত ঠিক তেনেদৰে আপুনি ইমেইল আইডি দিব পাৰে ইয়াতে মই ইয়াতে ইমেইল আইডিটো লিখি দিছো ইয়াৰ পাছত আপোনাৰ ইয়াতে ফাইনেন্সিয়েল ইয়েৰ যেটো নতুন বছৰৰ যেটো ফাইনেন্সিয়েল ইয়েৰত আপুনি ষ্টাৰ্ট কৰিব খুজিছে সেইটো অটোমেটিক্যালি ইয়াতে লৈ ল'ব আৰু যদি আপুনি ইয়াতে চেঞ্জ কৰিব খুজে ইয়াতে চেঞ্জও কৰিব পাৰে তাৰ পাছত তাৰ তলতে বুকস বিগিনিং ফ্ৰম থাকিব বুকস বিগিনিং ফ্ৰমটো আপোনাৰ বাই ডিফল্ট যেটো ফাইনেন্সিয়েল ইয়েৰত সেইটোৱে টেলিয়ে লৈ লয় কিন্তু এই দুটাৰে মাজতো এটা ডিফাৰেন্স থাকে ফাইনেন্সিয়েল ইয়েৰ বিগিনিং ফ্ৰমটো সদায় 1 এপ্ৰিলৰ পৰাই হয় যেনেকে আমি পঢ়ি আহিছো যে 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ আমাৰ এটা ফাইনেন্সিয়েল ইয়েৰ আৰম্ভ মানে চলে তো সেইভাবে সদায় ফাইনেন্সিয়েল ইয়েৰ আৰম্ভ হয় 1 এপ্ৰিলৰ পৰা কিন্তু বুকস বিগিনিং ফ্ৰম হৈছে যদি আপুনি যিখিনি আপোনাৰ একাউন্টিং যিখিনি আপোনাৰ হিসাব নিকাচ সেইখিনি আপুনি এপ্ৰিলৰ পৰা আৰম্ভ নকৰি সাপোজ আপুনি মেৰ পৰা কৰিলে বা জুনৰ পৰা কৰিলে এতিয়া হলে আপুনি বুকস বিগিনিং ফ্ৰমত জুন 22 লিখি দিলে ইয়াতে 1 জুন 2022 হৈ যাব মানে যদিও আপোনাৰ ফাইনেন্সিয়েল ইয়াৰটো ষ্টাৰ্ট আৰম্ভ হৈছে 1 এপ্ৰিলৰ পৰা কিন্তু আপুনি ইয়াতে একাউন্টিংৰ কাম কেতিয়াৰ পৰা আৰম্ভ কৰিছে 1 জুনৰ পৰা তো বুকস বিগিনিং ফ্ৰমত আপুনি যেটো তাৰিখৰ পৰা আৰম্ভ কৰিছে একাউন্টিং সেই তাৰিখটো ইয়াতে দি দিব দিয়াৰ পাছত আপোনাৰ ইয়াতে কাৰেন্সি সিম্বল যেহেতুকে আমাৰ কান্ট্ৰি ইণ্ডিয়া লোৱা আছে তো অটোমেটিক্যালি ইয়াতে रुपीस सिम्बलটো লব লোৱাৰ পাছত আমি ইয়াতে তাৰ পাছত একসেপ্ট কৰাৰ লগে লগে ইয়াতে আপোনাৰ অন্য এখন মেনু ওপেন হ'ব আৰু এই মেনুখনৰ ভিতৰত আমি যিবোৰ কোম্পানীটো ক্ৰিয়েট কৰাৰ লগে লগে যিকিটা মেন্ডেটৰী অপচন থাকে বা যিকিটা অপচন আপুনি ইয়েস কৰিবই লাগে সেই অপচন কেইটা ইয়াতে দেখুৱাব যিকিটা অলৰেডি ইয়েস হৈ থাকে তাৰ লগতে আপুনি যদি জিএসটি ডিটেইলছ দিব খুজিছে ইয়াতে জিএসটি ডিটেইলছটো ইয়েস হৈ থাকিব এন্টাৰ কৰি উঠি আপুনি ইয়াতে জিএসটি ডিটেইলছটো দিব পাৰে তো সদ্যহতে মই ইয়াতে নৰ্মেল অকল জিএসটি খিনি দিছো কোনো ধৰণৰ জিএসটি নম্বৰ ইয়াতে দিয়া নাই দি পেলাই মই ইয়াত এন্টাৰ কৰি সেভ কৰি দিছো আৰু লগতে আপোনাৰ কোম্পানীত যদি ই-ওয়ে বিল বা ই-ইনভয়েস এপ্লিকেবল হয় তাৰো অপচন কেইটা আপুনি জিএসটি অপচনত গৈ ইয়াতে ফিল কৰিব পাৰে
সদ্যহতে আমি গুটিখিনি বাই ডিফল্ট ৰাখিছোঁ, কোনো ধৰণৰ ইয়াতে আমি অপশ্যন দিয়া নাই। তো ইয়াক এণ্টাৰ কৰিম, কৰি উঠি পেলাই একচেপ্ট কৰিম। একচেপ্ট কৰাৰ পাছত আকৌ এবাৰ এণ্টাৰ কৰিম আৰু সৰ্বশেষত আপুনি আৰু এবাৰ আমি একচেপ্ট কৰি পেলাই কমপ্লিট। তো দেখিবলৈ পালে আমাৰ যিটো কোম্পানী সেই কোম্পানীটো ইয়াতে ক্ৰিয়েট হৈ গ'ল, ডেমো কোম্পানী প্ৰাইভেট লিমিটেড। আমি যদি সোঁফালে চাওঁ ইয়াতে লিখা আছে ডেট অফ লাষ্ট এণ্ট্ৰি কোনো ধৰণৰ আমি এতিয়ালৈ এণ্ট্ৰি ডাটা আমি ভৰোৱা নাই, কোনো ধৰণৰ ভাউচাৰ এণ্টাৰ কৰা নাই, সেইটো কাৰণে ন' ভাউচাৰ্ছ এণ্টাৰ দেখুৱাইছে। আৰু লগতে ওপৰত দেখিব পাব এইটো হৈছে কাৰেণ্ট পিৰিয়ড 1 এপ্ৰিলৰ পৰা 31 মাৰ্চ 2023 আৰু আমাৰ কাৰেণ্ট ডেট আৰম্ভ হৈছে 1 জুনৰ পৰা, কাৰণ যিহেতুকে আমি আমাৰ একাউণ্টিং 1 জুনৰ পৰাহে আৰম্ভ কৰিছোঁ। এই ধৰণে আপুনি টেলি প্ৰাইমৰ ভিতৰত এটা কোম্পানী অতি সহজে ক্ৰিয়েট কৰিব পাৰে। এতিয়া আমি চাওঁ যে যিটো আমি কোম্পানী ক্ৰিয়েট কৰিলোঁ, এই কোম্পানীটোৰ যিটো ফাইল আমি যিটো পাথ আছিলে, পাথটো আমি চেঞ্জ কৰিছিলোঁ। তো পাথ চেঞ্জ কৰিলে ইয়াক কি ধৰণে আমি চাব পাৰোঁ বা কেনেধৰণে টেলি কোম্পানী এটা ছেভ হয় ফল্ডাৰ এটাত, সেইটো আমি ইয়াতে চাব পাৰিম। আমি টেলি প্ৰাইমটো মিনিমাইজ কৰিছোঁ, কৰি পেলাই এই ফল্ডাৰটোৰ ভিতৰত মই টেলি প্ৰাইমৰ যিটো কোম্পানী মই বনাইছিলোঁ ডেমো কোম্পানী, সেইটো মই ছেভ কৰিছোঁ। তো যেতিয়া আপুনি ফল্ডাৰটো অপেন কৰিব, কৰাৰ লগে লগে ইয়াতে এটা ফাইল দেখিব, নতুনকৈ এটা ফল্ডাৰ ক্ৰিয়েট হৈছে 10,000 বুলি, আৰু এই 10,000 ফাইলটোৱে হৈছে আপোনাৰ যিটো কোম্পানী আপুনি ক্ৰিয়েট কৰিছে তাৰে বেকআপ ফাইল। মানে এই ফাইলটোৱে যদি আপুনি ছেভ কৰি পেলাই বেলেগ এটা কম্পিউটাৰত লৈ গৈ পেলাই তাতে টেলিত অপেন কৰিছে, তেনেহ'লে এই কোম্পানীটোৱে তাতে আপুনি অপেন কৰিব পাৰিব। তো এনেধৰণে যদি আপুনি ইচ্ছা কৰে টেলিৰ যিটো ডাটা আপুনি বেকআপ ল'ব খুজিছে, এই ডাটাটোৰ কপি কৰি পেলাই বেকআপ ল'ব পাৰে। তো এনেধৰণে আমি টেলিৰ কোম্পানী ক্ৰিয়েট কৰিব পাৰোঁ আৰু লগতে তাৰ ডাটাৰ বেকআপো ল'ব পাৰোঁ। এতিয়া কোম্পানী ক্ৰিয়েট কৰাৰ পাছত যদি আমি কোম্পানীটোত কিবা চেঞ্জ কৰিবলগীয়া থাকে বা কোম্পানীটো যদি ডিলিট কৰিবলগীয়া থাকে, তাক কি ধৰণে কৰা যায় সেইটো এবাৰ চাওঁ। কোম্পানীটো ক্ৰিয়েট কৰাৰ পাছত যদি ইয়াতে আপুনি কিবা চেঞ্জেছ কৰিব খোজে, তাৰ বাবে কোম্পানীটোক আমি অল্টাৰ কৰিব লাগিব। আৰু অল্টাৰ কৰাৰ কাৰণে টেলি প্ৰাইমত কেনেকৈ যাব লাগিব সেইটো আমি চাওঁ। তাৰ বাবে দেখিব ওপৰতে কোম্পানী বুলি এটা অপশ্যন আছে, যাৰ শ্বৰ্টকাটটো হৈছে অল্টাৰ আৰু কে। তো আপুনি কোম্পানীৰ ওপৰত ক্লিক কৰিব, কৰাৰ লগে লগে ইয়াতে আপুনি অপশ্যন পাব অল্টাৰ বুলি। আৰু যদি কোম্পানী ক্ৰিয়েট কৰিব খোজে ইয়াৰ পৰা কৰিবও পাৰে। আৰু লগতে যদি এই কোম্পানীটোক চেঞ্জ কৰি আগতে বনাই থোৱা কোম্পানী আপুনি চিলেক্ট কৰিব খোজে, সেইটো আপুনি চেঞ্জ কোম্পানীত গৈ পেলাই কৰিব পাৰে। তো সদ্যহতে বনোৱা কোম্পানীটোক চেঞ্জ কৰিবলৈ আমি অল্টাৰত যাম। অল্টাৰত গৈ পেলাই এই কোম্পানীটোৰ ভিতৰত আপুনি যি চেঞ্জ কৰিব খুজিছে সেইটো চেঞ্জ কৰিব পাৰে। তো এতিয়া চেঞ্জ কৰা হিচাপতে মই ভাবিছোঁ যে এই যিটো কোম্পানী মই বনালোঁ, ইয়াৰ ভিতৰত মই ইউজাৰ আইডি আৰু পাছৱৰ্ড মই দিব খুজিছোঁ। তো তাৰ বাবে আমি কেনেকৈ কৰিম? তো ইউজাৰ আইডি আৰু পাছৱৰ্ড দিবলৈ হ'লে প্ৰথমতে আমি কোম্পানীটো অল্টাৰ কৰিব লাগিব, বা কোম্পানীটো ক্ৰিয়েট কৰোঁতেও আমি এইটো কৰিব পাৰোঁ। তো তাৰ পাছত কোম্পানীৰ লিষ্টখন উলিয়াই লৈ আমি যদি ৰাইট চাইডে চাওঁ, ইয়াতে F12 কনফিগাৰ বুলি এটা অপশ্যন থাকিব। আমি F12 কনফিগাৰত ক্লিক কৰিম, কৰি উঠি পেলাই ইয়াতে এটা অপশ্যন থাকিব ইউজ ইউজাৰ এক্সেছ কণ্ট্ৰল। এই অপশ্যনটো আমি ইয়াৰ পৰা য়েছ কৰি দিম। আৰু য়েছ কৰাৰ লগে লগে দেখিব বুকছ বিগিনিং ফ্ৰমৰ তলত নতুনকৈ এটা অপশ্যন আহিছে চিকিউৰিটি বুলি, য'ত লিখা আছে কণ্ট্ৰল ইউজাৰ এক্সেছ টু কোম্পানী ডাটা। তো এইটো আমি ইয়াতে য়েছ কৰিম। য়েছ কৰাৰ লগে লগে ইয়াতে আপোনাক ইউজাৰ নেম আৰু পাছৱৰ্ড সুধিব। তো ইউজাৰ নেম হিচাপে ছাপ'জ মই এতিয়া দিছোঁ ডেমো, তাৰ পাছত মই পাছৱৰ্ডটো দিছোঁ ছাপ'জ ডেমো। পাছৱৰ্ডটো এবাৰ ৰিকনফাৰ্ম কৰিম, আকৌ এবাৰ দিম মই ডেমো। তো এনেধৰণে আপুনি ইউজাৰ নেম আৰু পাছৱৰ্ড দিব, দিয়াৰ পাছত এণ্টাৰ কৰিব। এণ্টাৰ কৰিলে টেলিয়ে এটা ৱাৰ্ণিং দেখুৱাব যে ফৰগেটিং ইয়ৰ পাছৱৰ্ড উইল ৰেণ্ডাৰ ইয়ৰ ডেটা ইনএক্সেচিবল। মানে যদি আপুনি এই আইডি বা পাছৱৰ্ডটো পাহৰে, তেনেহ'লে সেই কোম্পানীটোক আপুনি আৰু এক্সেছ কৰিব নোৱাৰিব। সেইবাবে ইউজাৰ নেম আৰু পাছৱৰ্ডটো দিয়াৰ পাছত আপুনি সাৱধানে ইয়াৰ পাছৱৰ্ড আৰু ইউজাৰ নেমটো ৰাখি থ'ব, কাৰণ কেতিয়াবালে যদি আপুনি পাছৱৰ্ড আৰু আইডিটো পাহৰি যায়, তেনেহ'লে কোম্পানীটো আৰু আপুনি অপেন কৰিব নোৱাৰিব। তাৰ পাছত আমি এণ্টাৰ কৰিম, কৰি পেলাই ইয়াতে আকৌ ছেভ কৰিম। তো ছেভ কৰাৰ লগে লগে ইয়াতে যিটো আমি কোম্পানীত চেঞ্জ কৰিলোঁ, চেঞ্জ হৈ গ'ল। তাক চাবলৈ হ'লে কি কৰিম, আকৌ মই কোম্পানীত গ'লোঁ, গৈ পেলাই এই কোম্পানীটো মই
বন্ধ কৰি দিম তো মই সাত কোম্পানীত ক্লিক কৰিলো কৰি উঠি পেলাই এণ্টাৰ তো মোৰ কোম্পানীটো বন্ধ হৈ গ'ল তো এতিয়া যদি মই আকৌ এবাৰ এই কোম্পানীটো ইয়াতে ওপেন কৰোঁ এণ্টাৰ কৰোঁ কৰাৰ লগে লগে দেখিলে এতিয়া আপোনাক সুধিছে ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ড তো মই যিটো ইউজাৰ নেম দিছিলোঁ ডেমো দিলোঁ আৰু যিটো পাছৱৰ্ড দিছিলোঁ তো এনেধৰণে আমি ইউজাৰ আইডি আৰু পাছৱৰ্ড দি পেলাই কোম্পানী এটা সিকিউৰ কৰিব পাৰোঁ তো আজি আমি এই ভিডিঅ'টো শিকিলোঁ আমি কেনেধৰণে কোম্পানী এটা ক্ৰিয়েট কৰিব পাৰোঁ টেলিপ্ৰাইমত লগতে কোম্পানীটোৰ ডাটাটো কি ধৰণে আমি নিজৰ ইচ্ছামতে এটা ফল্ডাৰত ছেভ কৰি থ'ব পাৰোঁ আৰু লগতে কোম্পানীত কেনেকৈ আমি ইউজাৰ আইডি আৰু পাছৱৰ্ড দিব পাৰোঁ তো আশা কৰিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু কথা শিকিলে তো যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ সকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব তো আজিলৈ ইমানতে ধন্যবাদ